নমস্কাৰ ডিমানি বুটিকল আপোনালোক সকলোকে মই শিৱানী স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ লৈ আহিছোঁ কটন কেঁচা পাটৰ কিছুমান খুব ধুনীয়া কাপোৰ তেতিয়াহ'লে আহকচোন আমাৰ কালেকশ্যনখিনি চাই লওঁ হোৱাইটৰ এযোৰ আপোনালোকক দেখুৱাই দিছোঁ কাপোৰ প্ৰথমতে এইটো হৈছে ইয়াৰ আঁচলটোৰ মাজত সৰু সৰু সৰুকৈ গোটেই চাদৰখনতে কাম কৰা হৈছে গুণা আৰু সূতাৰ কাম আছে কাপোৰযোৰত এইটো চাওকচোন ছাইড পাৰিটো খুব ধুনীয়া হয় এইটো হৈছে ইয়াৰ ছাইড পাৰি এইটো হৈছে ইয়াৰ আঁচলটো লগতে দেখুৱাই দিছোঁ আপোনালোকক মেখেলাখন এখন আছে ইয়াৰ মেখেলাখন মেখেলাখন হোৱাইটত আছে কাপোৰযোৰ বৰ ধুনীয়া হয় এইটো হৈছে এখন আছে ইয়াৰ মেখেলাখন এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত আহিব ডিজাইনখিনি হৈছে ইয়াৰ ব্লাউজ পিচটো এখন আছে চাদৰখন কটন কেঁচা পাটৰ কাপোৰ হয় গুণা আৰু সূতাৰ পৰা বৰ ধুনীয়া হয় কাপোৰযোৰ আৰু এইযোৰ আপোনালোকক দেখুৱাওঁ লাইট ব্লু কালাৰ দিছে কাপোৰযোৰ এইটো হৈছে আঁচলটো আৰু মাজত একেবাৰে সৰু সৰু সৰুকৈ কাম কৰা হৈছে এইটো হৈছে ছাইড পাৰি আঁচলটো বৰ ধুনীয়া হয় এইটো হৈছে আঁচলটো আৰু এই কাপোৰযোৰ গুণা আৰু সূতাৰে কাম কৰা হৈছে মাজত ধৰিব পাৰিছে একদম সৰু সৰুকৈ কাম কৰা হৈছে গুণা আৰু সূতাৰ কৰা হৈছে কাপোৰযোৰ চাদৰখন লগতে দেখুৱাই দিছোঁ আপোনালোকক ব্লাউজ পিচটো এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত আহিব ডিজাইনখিনি এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো মেখেলাখনৰ লগতে দেখুৱাই দিছোঁ মেখেলাখনো ধুনীয়া হয় এখন হৈছে ইয়াৰ মেখেলাখন এখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে কটন কেঁচা পাটত আছে কাপোৰযোৰ লাইট ব্লু কালাৰ গুণা আৰু সূতাৰ পৰা হৈছে বৰ ধুনীয়া এযোৰ কাপোৰ সেম কালাৰতে আপোনালোকক আৰু এযোৰ কাপোৰ দেখুৱাওঁ এইযোৰ বৰ ধুনীয়া হয় কাপোৰযোৰ আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু এই কাপোৰযোৰ মাজত একদম সৰু সৰুকৈ কাম কৰা হৈছে গুণা আৰু সূতাৰে কাম কৰা হৈছে ছাইড পাৰিটো হৈছে এইটো হৈছে ছাইড পাৰি এইটো হৈছে ইয়াৰ আঁচলটো কাপোৰযোৰ ব্লাউজ পিচটো বৰ ধুনীয়া হয় এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত আহিব ডিজাইনখিনি এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো লগতে দেখুৱাই দিছোঁ আপোনালোকক মেখেলাখন এখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে বাৰু কাপোৰযোৰ এখন হৈছে ইয়াৰ মেখেলাখন লাইট ব্লু কালাৰ আছে কাপোৰযোৰ বৰ ধুনীয়া এযোৰ কাপোৰ কটন কেঁচা পাটৰ হয় কটন কেঁচা পাটত গুণা আৰু সূতাৰ থকা যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীণত দিয়া নাম্বাৰতে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আৰু আমাৰ প্ৰতিযোৰ কাপোৰ ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ আপোনালোকক দেখুৱাওঁ কাপোৰ কটন কেঁচা পাটতে আছে আৰু এই কাপোৰযোৰ ৰংটো বৰ ধুনীয়া হয় ধূপচায়া কালাৰ আছে কাপোৰযোৰ আৰু এইটো হৈছে ইয়াৰ আঁচলটো গোটেই কাপোৰযোৰতে গুণাৰে ৱৰ্ক কৰা হৈছে বৰ ধুনীয়া হয় ধৰিব আহিছেনে ছাইড পাৰিটো হৈছে এইটো হৈছে ইয়াৰ ছাইড পাৰি এইটো হৈছে ইয়াৰ আঁচলটো এই কাপোৰযোৰ ৰংটো বৰ ধুনীয়া আৰু এনেকুৱা কাপোৰ আপোনালোকে বিয়াৰ পাৰ্টি এটাত খুব ধুনীয়াকৈ পিন্ধিব পাৰিব আৰু এইটো হৈছে ব্লাউজ পিচটো হাতত আছে ডিজাইনখিনি এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো আৰু লগতে দেখুৱাই দিছোঁ আপোনালোকৰ মেখেলাখন হৈছে ইয়াৰ মেখেলাখন কটন কেঁচা পাটত গুণাই দি ৱৰ্ক কৰা হৈছে বৰ ধুনীয়া হয় কাপোৰযোৰ আৰু ৰেডি টু ৱেৰ থাকিব প্ৰতিযোৰ কাপোৰ আমাৰ এইবাৰ আপোনালোকক দেখুৱাইছোঁ গ্ৰীণত এযোৰ কাপোৰ এই কাপোৰযোৰ ধুনীয়া হয় আৰু এই কাপোৰযোৰ গুণাৰে কাম আছে গোটেই কাপোৰযোৰতে আৰু এইটো হৈছে ইয়াৰ আঁচলটো মাজত ডিজাইন কৰা হোৱা নাই ছাইডেদি ডিজাইনটো উঠি গৈছে বৰ ধুনীয়া হয় কাপোৰযোৰ ছাইড পাইটো হৈছে এইটো আৰু এইটো গুণাই হয় এইটো সূতাৰ নহয় গুণাই হয় হৈছে ছাইড পাৰি আঁচলটো বৰ ধুনীয়া এইটো হৈছে আঁচলটো দহি কৰাই হৈছে কাপোৰযোৰ হৈছে চাদৰখন মেখেলাখন দেখুৱাই দিছোঁ আপোনালোকক এখন হৈছে ইয়াৰ মেখেলাখন ভাল লাগিছেনে এইখন হৈছে মেখেলাখন গুণাৰে কাম আছে গোটেই কাপোৰযোৰ গুণাৰে হয় কাপোৰযোৰ আৰু লগতে দেখুৱাই দিছোঁ আপোনালোকক ব্লাউজ পিচটো এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো হাতত আহিব ডিজাইনখিনি এইটো হৈছে ব্লাউজ পিচটো ধুনীয়া এযোৰ কাপোৰ যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীণত যিহেতু নাম্বাৰ দিয়া আছে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আৰু এইযোৰ আপোনালোকক কাপোৰ দেখুৱাইছোঁ এইযোৰ গুণা আৰু এৰী সূতাৰ কাম আছে বৰ ধুনীয়া আহিছে নতুনকৈ কাপোৰযোৰ আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিলোঁ আৰু এইটো হৈছে ইয়াৰ আঁচলটো
গোটেই কাপোৰযোৰতে গুণা আৰু সূতাৰ কাম আছে, ধৰিব পাৰিছেনে? মীনাটো গুণাই দি কাম কৰা হৈছে, বৰ ধুনীয়া হয় কাপোৰযোৰ। এইটো হৈছে ইয়াৰ আঁচলটো। সাইড পাৰিটো আপোনালোকক দেখুৱাই দিছোঁ, সাইড পাৰিটো ধুনীয়া হয়। এইকেইটা হৈছে ইয়াৰ সাইড পাৰি, এইকেইটা হৈছে সাইড পাৰি। ধুনীয়া হয়নে বাৰু কাপোৰযোৰ? লগতে আপোনালোকক দেখুৱাই দিছোঁ মেখেলাখন, মেখেলাখনো বৰ ধুনীয়া হয়। এইখন হৈছে ইয়াৰ মেখেলাখন, হৈছে মেখেলাখন, হৈছে মেখেলাখন। আৰু লগতে আপোনালোকক দেখুৱাই দিছোঁ ব্লাউজ পিচটো। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো, হাতত আহিব ডিজাইনখিনি। গুণা আৰু এৰী কাম আছে কাপোৰযোৰ, কটন কেঁচাপাতৰ কাপোৰ হয়। যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনত দিয়া নাম্বাৰতে কণ্টেক্ট কৰিব পাৰে। আৰু আমাৰ প্ৰতিযোৰ কাপোৰ ৰেডি টু ৱেৰ থাকিব। আপোনালোকক কটন কেঁচাপাতৰ কাপোৰ দেখুৱাইছোঁ, গুণা আৰু সূতা ৱৰ্ক আছে কাপোৰযোৰত। আৰু এইটো হৈছে ইয়াৰ আঁচলটো, গোটেই চাদৰখনতে কাম কৰা হৈছে, বৰ ধুনীয়া হয় কাপোৰযোৰ। ব্লু কালাৰ দিছে কাপোৰযোৰ। আৰু এইটো হৈছে ইয়াৰ সাইড পাৰি, এইটো হৈছে সাইড পাৰিটো। এইটো হৈছে ইয়াৰ আঁচলটো। আৰু লগতে আপোনালোকক দেখুৱাই দিছোঁ ব্লাউজ পিচটো। ব্লাউজ পিচটো বৰ ধুনীয়াকৈ আছে, হাতত আহিব ডিজাইনখিনি। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো। মেখেলাখনো ধুনীয়া হয়। এইখন হৈছে ইয়াৰ মেখেলাখন, হৈছে মেখেলাখন। কটন কেঁচাপাতৰে কাপোৰ হয়, কাপোৰযোৰ গুণা আৰু সূতাৰ কৰা হৈছে, বৰ ধুনীয়া হয় কাপোৰযোৰ। কাপোৰযোৰ আৰু এইযোৰ আপোনালোকক কাপোৰ দেখুৱাইছোঁ, চিলভাৰ গুণাৰ কাম আছে, কটন কেঁচাপাতৰ কাপোৰ হয় এইযোৰো। এইটো হৈছে ইয়াৰ আঁচলটো। এই কাপোৰযোৰ বৰ ধুনীয়া হয়, মাজত একে ডিজাইন কৰা হোৱা নাই, একদম চিম্পলকৈ আছে। চাইডে ডিজাইনখিনি উঠি গৈছে, চিলভাৰ গুণাৰ কাম আছে কাপোৰযোৰত। এই কাপোৰযোৰ বৰ ধুনীয়া এযোৰ কাপোৰ। এইটো হৈছে আঁচলটো। ব্লাউজ পিচটো ধুনীয়া হয়, একদম চিম্পলকৈ আছে ব্লাউজ পিচটো, হাতত আহিব ডিজাইনখিনি। এইটো হৈছে ইয়াৰ ব্লাউজ পিচটো। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে ইয়াৰ মেখেলাখন। ভাল লাগিছিলে বাৰু কাপোৰযোৰ, চিলভাৰ গুণাৰ কাম আছে কাপোৰযোৰত। দূৰৰ পৰা এবাৰ দেখাই দিছোঁ আপোনালোকক এই কাপোৰযোৰ। ভাল লাগিছেনে বাৰু? ধুনীয়া এযোৰ কাপোৰ। যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনত যিহেতু নাম্বাৰ দিয়া আছে, তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে, কলো কৰিব পাৰে, মেছেজো কৰিব পাৰে। এবাৰ আপোনালোকক দেখুৱাইছোঁ কটন কেঁচাপাতৰ কেইখনমান ছিংগল চাদৰ, ধুনীয়া চাদৰখন আহিছে, আপোনালোকক দেখুৱাই লৈছোঁ। আৰু এইটো হৈছে আঁচলটো। আমাৰ গোটেই চাদৰখনতে কাম আছে, কটন কেঁচাপাতৰ চাদৰ হয়, এৰীয়েদি ৱৰ্ক কৰা হৈছে গোটেই চাদৰখনত। যদি আপোনালোকে ল'ব বিচাৰে জনাব, আৰু যিহেতু নাম্বাৰ দিয়া আছে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এইখন হৈছে চাদৰখন, কটন কেঁচাপাতত এৰীয়েদি কাম কৰা হৈছে চাদৰখন। এনেকুৱা চাদৰবোৰ আপোনালোকে যিকোনো মেখেলাৰ লগতে মেচিং কৰি পিন্ধিব পাৰে। চাদৰখন কটন কেঁচাপাতত আপোনালোকক আৰু কেইখনমান চাদৰ দেখুৱাওঁ, ছিংগল চাদৰ হয় কটন কেঁচাপাতৰ। আৰু এইটো হৈছে ইয়াৰ আঁচলটো, গোটেই চাদৰখনতে কাম কৰা হৈছে। আপোনালোকে এনেকুৱা চাদৰবোৰ যিকোনো মেখেলা, মুগা মেখেলা হওক, পাটৰ মেখেলা হওক, এপৰীয়া ফুলৰ মেখেলা হওক, যিকোনো মেখেলাৰ লগতে আপোনালোকে মেচিং কৰি পিন্ধিব পাৰিব। এইখন হৈছে চাদৰখন, ৰেডি টু ৱেৰ কৰা হৈছে প্ৰতিখন চাদৰ, কটন কেঁচাপাতৰ ছিংগল চাদৰ। চাদৰখন আৰু এখন চাদৰ দেখুৱাইছোঁ আপোনালোকে, সেইখনো ধুনীয়া হয়। আৰু এইটো হৈছে ইয়াৰ আঁচলটো, গছা ডিজাইনেদি কাম কৰা হৈছে চাদৰখনত। চাদৰখন ভাল লাগিছেনে বাৰু? বৰ ধুনীয়া হয় চাদৰখন, হোৱাইটত আছে, ৰেডি টু ৱেৰ কৰা হৈছে, দহি কৰাই হৈছে চাদৰখনত। যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনত দিয়া নাম্বাৰতে কণ্টেক্ট কৰিব পাৰে, কলো কৰিব, মেছেজো কৰিব পাৰে। কটন কেঁচাপাততে আৰু এখন আপোনালোকক দেখুৱাইছোঁ ছিংগল চাদৰ, এইখনো ধুনীয়া হয়। আৰু এইটো হৈছে ইয়াৰ আঁচলটো, চাদৰখন বৰ ধুনীয়া ধুনীয়া চাদৰ হয়। আপোনালোকে যদি ল'ব বিচাৰে স্ক্ৰীনৰ নাম্বাৰ দিয়া আছে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। কটন কেঁচাপাতৰ ছিংগল চাদৰ। আৰু এখন আপোনালোকক দেখুৱাইছোঁ চাদৰ, এইখনো কটন কেঁচাপাততে আছে, এইখন কটন কেঁচাপাতৰ ছিংগল চাদৰ হয়। এইটো হৈছে আঁচলটো, গোটেই চাদৰখনতে কাম আছে, বৰ ধুনীয়া ধুনীয়া। এনেকুৱা চাদৰবোৰ আপোনালোকে পিন্ধিবলৈ খুব কমফৰ্টেবল পাব।
আৰু ভিডিঅ'ৰ শেষত আপোনালোকক এখন চাদৰ দেখুৱাওঁ এখন বৰ ধুনীয়া হয় চাদৰখন আৰু এইটো হৈছে ইয়াৰ আঁচলটো আৰু গোটেই চাদৰখনতে কাম কৰা হৈছে বৰ ধুনীয়া হয় কটন কেঁচা পাটৰ ছিংগল চাদৰ হয় আৰু ৰেডি টু ৱেৰ থাকিব যদি আপোনালোকে ল'ব বিচাৰে স্ক্ৰীনত দিয়া নাম্বাৰতে কণ্টেক্ট কৰিব পাৰে কল কৰিব পাৰে মেছেজ কৰিব পাৰে আমাৰ আজি কাপোৰৰ কালেকশ্যনখিনি চাই আপোনালোকে ভাল পালে বুলি আশা ৰাখিছোঁ এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ ধুনীয়া ধুনীয়া কালেকশ্যন যদি আপোনালোকে চাই থাকিব বিচাৰে তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটোক লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকে যদি কাপোৰ ল'ম বুলি ভাবে বা আপোনালোকে কাপোৰ অৰ্ডাৰ কৰিম বুলি ভাবে অৰ্ডাৰ কৰিব পাৰে আমি পাটৰ মুগাৰ টচৰ কটনেই পদ্মিনী সকলো ধৰণৰ কাপোৰ অৰ্ডাৰ লওঁ যদি আপোনালোকে অৰ্ডাৰ কৰিম বুলি ভাবে যিহেতু ভিডিঅ'ৰ নাম্বাৰ দিয়া আছে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে কলো কৰিব পাৰে মেছেজো কৰিব পাৰে আজি আমাৰ কালেকশ্যনখিনি চাই আপোনালোকে ভাল পালে বুলি আশা ৰাখিছোঁ এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ ধুনীয়া ধুনীয়া কালেকশ্যন লৈ নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ আজিলৈ আহিছোঁ